নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ পুলিচ ভেৰিফিকেশ্যন বা পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট কেনেকৈ অনলাইন এপ্লাই কৰি উলিয়াব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো আপুনি লৈ থকা স্মাৰ্টফোনৰ জৰিয়তে আপুনি ঘৰতে বহি মাত্ৰ 5 মিনিট মানৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰসেছ ষ্টেপ বাই ষ্টেপ এ টু জেড আপোনালোকক দেখুৱাম আবেদন কৰাৰ পৰা ধৰি কেনেকৈ ডাউনলোড কৰিব পাৰি চাৰ্টিফিকেটটো সম্পূৰ্ণ প্ৰসেছ আপোনালোকক দেখুৱাম আজি ভিডিঅ'ৰ জৰিয়তে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আবেদন কৰিবলৈ আপোনালোকে আসাম পুলিচ সেৱা সেতু এই পৰ্টেলত ভিজিট কৰিব লাগিব এই পৰ্টেলৰ লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰিও আহিব পাৰিব তাতে ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে এটা অপচন দেখা পাই যাব মেনু অপচনটো ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত দুটা অপচন দেখা পাই যাব লগইন আৰু ৰেজিষ্টাৰ ইয়াতে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পাছতে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আপোনাৰ নাম মোবাইল নম্বৰ এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব আৰু ইয়াতে এটা প্ৰশ্ন সুধিছে আপোনালোকক আর ইউ পুলিচ পাৰ্সনেল যদি আপুনি পুলিচ কৰ্মচাৰী হয় তেন্তে আপোনালোকে ইয়াতে ইয়েস দিব যদি নহয় নো দিব ঠিক আছে সেইখিনি দিয়াৰ পাছতে আপোনালোকে আই এম নট এ ৰবট অপচনত ক্লিক কৰি গেট ওটিপিত ক্লিক কৰিব আৰু আপুনি দিয়া মোবাইল নম্বৰত এটা ওটিপি যাব ওটিপিটো ফিল আপ কৰাৰ পাছতে আপোনাৰ ৰেজিষ্ট্ৰেচনৰ কামটো কমপ্লিট হৈ যাব ঠিক আছে এনে মোৰ ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে মই ডাইৰেক্ট লগইনত ক্লিক কৰিম মোবাইল নম্বৰ আৰু পাসওয়ার্ডটো আপোনালোকে এন্টাৰ কৰিব লাগিব আপুনি যি ক্ৰিয়েট কৰিছিলে আৰু আই এম নট এ ৰবট অপচনত ক্লিক কৰি ইয়াতে গেট ষ্টাৰ্টেড অপচনত আপোনালোকে সিম্পলি ক্লিক কৰিব আৰু আপুনি লগইন হৈ যাব গেট ষ্টাৰ্টেড অপচনত ক্লিক কৰাৰ পাছতে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আপোনালোকে দেখা পাইছে তো ইয়াতে আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰিলে দুটা অপচন আপোনালোকে ইয়াতে দেখা পাব gov/PSU এমপ্লয়মেন্ট ভেৰিফিকেশ্যন আৰু প্ৰাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যন আপোনালোকে প্ৰাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনত 300 টকা এটা পে কৰিব লাগিব আৰু গভৰ্নমেন্টত নীল হয় এটকা আপোনালোকে পে কৰিব নালাগে প্ৰাইভেট এমপ্লয়িজৰ ক্ষেত্ৰত আপোনালোকে এটা দেখা পাইছে প্ৰাইভেট আৰু গভৰ্নমেন্টৰ ক্ষেত্ৰত এই গভৰ্নমেন্ট সিলেক্ট কৰিব লাগিব ইয়াতে মই প্ৰাইভেট অপচনটো সিলেক্ট কৰিছো কাৰণ মই প্ৰাইভেটৰ এপ্লাই কৰিব গৈ আছো এপ্লাই কৰাৰ আগতে আপোনালোকক এটা কথা জনাই ৰাখিব বিচাৰিছো ইয়াতে কিছুমানৰ ভুল হয় প্ৰথমবাৰ যিসকলে এপ্লাই কৰিব আহে তেখেতলোকৰ মেক্সিমামৰে ভুল হৈ যায় কি হয় কিছুমানে ডাইৰেক্ট এপ্লাই কৰিবলৈ গুচি যায় আৰু এপ্লাই কৰোতে এটা সৰু ৰেজিষ্ট্ৰেচন আগতে কৰিবলগীয়া হয় এই সৰু ৰেজিষ্ট্ৰেচনটোকে এপ্লাই কৰিলো বুলি ভাবি থাকে কিন্তু হেতু নহয় এই সৰু ৰেজিষ্ট্ৰেচনত আপোনাৰ ফটো আহিব আপোনাৰ ডিটেইলছখিনি নাম জেন্ডাৰ আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেমবোৰ প্ৰথমতে এন্টাৰ কৰিবলগীয়া হয় তাৰ পাছতে আপুনি পুনৰ যেটো সাৰ্ভিস বিচাৰিছে হেতু আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে ফৰ এক্সাম্পল আপোনালোকে প্ৰাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যন অপচনত ক্লিক কৰিলে আগতে মই ইয়াতে কাম কৰিছো গতিকে মোৰ এটো কৰি থোৱা আছে গতিকে মই ডাইৰেক্ট ইয়াতে এপ্লাই কৰিব লাগিব ভেৰিফিকেশ্যন ফৰ প্ৰাইভেট এমপ্লয়মেন্ট সো ইয়াতে মই ক্লিক কৰিলো তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে পাৰপস অফ ভেৰিফিকেশ্যন ইয়াতে দুটা অপচন আপোনালোকে দেখা পাই যাব প্ৰি এপইন্টমেন্ট আৰু পোষ্ট এপইন্টমেন্ট আপুনি যদি অলৰেডি এপইন্টমেন্ট পালে তেন্তে আপোনালোকে পোষ্ট এপইন্টমেন্ট সিলেক্ট কৰিব আৰু যদি আপোনালোকে এপইন্টমেন্ট লেটাৰখন পোৱা নাই তেন্তে আপোনালোকে প্ৰি এপইন্টমেন্ট অপচনটো সিলেক্ট কৰিব তাৰ পাছতে দেখা পাইছে কন্টাক্ট নং যোগাযোগৰ নম্বৰ আপুনি ৰেজিষ্ট্ৰেচন কৰোতে দিয়া মোবাইল নম্বৰটো ইয়াতে দিব পাৰে একো আপত্তি নাই আৰু ইয়াতে আপোনালোকে দেখা পাইছে নাম যাৰ নামত আপুনি ৰেজিষ্ট্ৰেচন কৰিছে তেখেতৰ নামটো ইয়াতে আহি থাকিব যদি তেখেতৰ নামত এপ্লাই কৰিব নালাগে বেলেগৰ নামত কৰিবলগীয়া হয় তেন্তে আপোনালোকে এই নামটো গুচাই বেলেগ এটা নাম এন্টাৰ কৰিব পাৰে তাৰ পাছতে ইমেইল আইডিটো মেন্ডেটৰি নহয় বাৰু এটো নেদিলেও একো আপত্তি নাই আপোনালোকে দিব নালাগে আৰু জেন্ডাৰটো আপোনালোকে মেল ফিমেল যি হয় এটো সিলেক্ট কৰিব আৰু ডেট অফ বাৰ্থটো এন্টাৰ কৰিব ডেট অফ বাৰ্থটো এন্টাৰ কৰাৰ পাছতে ফাদাৰ্স নেম যি হয় এটা আপোনালোকে এন্টাৰ কৰিব আৰু ফাদাৰ্স নেম এন্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ ঘৰৰ নাম্বাৰ দিব পাৰে আপোনাৰ পঞ্চায়তৰ নাম দিব পাৰে গাঁওখনৰ নাম আপোনাৰ জিলা পুলিচ ষ্টেচন আৰু পিন কোড এই গুটেই কেইটা আপোনালোকে দি দিব তাৰ পাছতে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম আছে তেন্তে এই টিক বক্সটোত ক্লিক কৰি আপোনালোকে সেম কৰিব পাৰিব এড্ৰেছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আইডি প্ৰুফত আপোনালোকে ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট আধাৰ কাৰ্ড দিব পাৰে এটা আইডি প্ৰুফ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আৰু ইয়াতে এটা অপচন দিয়া আছে আপোনালোকে দেখা পাইছে আপোনাৰ আইডি প্ৰুফত আপোনাৰ ডেট অফ বাৰ্থটো মেনশন থাকিব লাগিব বুলি কৈছে এই গুটেইখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে এমপ্লয়মেন্ট কোম্পানী ইনফৰমেশন আপুনি কোনটো কোম্পানীত বা কোনটো অৰ্গেনাইজেচনত কাম কৰিব বিচাৰিছে বা হেতুৰ ডিটেইলছখিনি আপুনি ইয়াতে ফিল আপ কৰিব লাগিব ফৰ এক্সাম্পল ইয়াতে আপোনালোকে দেখা পাইছে পজিশন ফৰ এপ্লাইড কি পজিশনৰ বা কি পদৰ বাবে আপুনি আবেদন কৰিব বিচাৰিছে হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰিব ফৰ এক্সাম্পল মই ইয়াতে দি দিছো সুপাৰভাইজাৰ আপোনাৰ যি পদবী হয় হেতু আপোনালোকে সিলেক্ট কৰিব বা লিখি দিব আৰু তাৰ পাছতে দেখা পাইছে আপোনালোকে অৰ্গেনাইজেচন নেম সংস্থাৰ নাম বা কোম্পানীৰ নাম আপোনাৰ কি হয় হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব
আৰু অৰ্গেনাইজেশ্যন এড্ৰেছ আপোনাৰ কোম্পানী বা সংস্থাটো ক'ত আছে ক'ত লোকেটেড হয় সেইটো আপুনি এড্ৰেছটো ইয়াতে লিখি দিব তাৰ পাছতে আপোনালোকে দেখা পাইছে ৰিমাৰ্কছ বা মন্তব্য আপুনি যদি কিবা লিখিব বিচাৰে কিহৰ কাৰণে আপোনালোকক প্ৰয়োজন আছে একজেক্টলি আপুনি যদি ভালকৈ লিখিব বিচাৰে ইয়াতে আপোনালোকে ডেছক্ৰাইব কৰি লিখিব পাৰিব তাৰ পাছতে আপোনালোকে দেখা পাইছে আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফ্ৰম কোম্পানী অৰ্গেনাইজেশ্যন অৰ ইণ্ডিভিজুৱেল আপোনাক যদি পুলিচ ভেৰিফিকেশ্যন লাগে বুলি কোম্পানীৰ পৰা কিবা এটা লিখা দিছে তেন্তে আপোনালোকে এইটো আপলোড কৰিব পাৰে যদি নাই তেন্তে আপোনালোকে এইটো ব্লেংক এৰি দিব একো আপত্তি নাই কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক নাই যিবোৰ ষ্টাৰ মাৰ্ক হয় সেইটো আপোনালোকে মেণ্ডেটৰী দিবই লাগিব ইনফৰমেশ্যনখিনি বা যি ডকুমেণ্টছ বিচাৰে আৰু আপুনি যি ডকুমেণ্ট আপলোড কৰিব সেইটো মেক্সিমাম 2 MB হ'ব তাতকৈ ওপৰত হ'ব নোৱাৰিব নহ'লে আপুনি আপলোড কৰিব নোৱাৰিব তাৰ পাছতে আপোনালোকে দেখা পাইছে আপলোড কপি অফ এডভাৰটাইজমেণ্ট আপুনি কিহৰ পৰা কেনেকৈ গম পায় সেই কোম্পানীত কাম কৰিব গৈছিলে বা কোম্পানীৰ পৰা যদি কিবা বিজ্ঞাপন দিছিলে সেইটো কপি আপোনালোকে ইয়াতে আপলোড কৰিব পাৰে যদি নাই তেন্তে আপোনালোকে ব্লেংক এৰি দিব একো আপত্তি নাই এই গোটেইখিনি ইনফৰমেশ্যন দিয়াৰ পাছতে আপোনালোকে এই টিক বক্সটোত টিক কৰি আপোনালোকে ছাবমিট বা জমা দিয়ক অপশ্যনত ক্লিক কৰিলে আপোনাৰ এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিটেড হৈ যাব ভেৰিফিকেশ্যন প্ৰাইভেট এমপ্লয়মেণ্ট এনেকৈ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে পে অপশ্যনটো এই পে অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে অলপ ৱেইট কৰিব ইয়াতে অলপ লোডিং ল'ব পাৰে ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে আপোনালোকে পেমেণ্ট গেটৱে অপশ্যনটো ছিলেক্ট কৰিব ইয়াতে 3 নম্বৰ অপশ্যনটো আপোনালোকে দেখা পাইছে এই 3 নম্বৰ অপশ্যনটো ছিলেক্ট কৰিব তাৰ পাছতে আপোনালোকে ইয়াতে য়েছ বেংক অপশ্যনটো ছিলেক্ট কৰিব যি আপোনাৰ যি বেংক হ'লেও SBI হওক বা পাঞ্জাব নেশ্যনেল হওক বা যি বেংকে হওক আপুনি চিম্পলি য়েছ বেংকত ক্লিক কৰিব ইয়াতে আপোনাৰ বেংকৰ নামটো ওলাব লাগে তেনেকুৱা কথা নহয় এগ্ৰিত ক্লিক কৰিব প্ৰচিড ফৰ পেমেণ্ট অপশ্যনত ক্লিক কৰিব অ'কে কৰিব তাৰ পাছতে আপোনালোকে UPI অপশ্যনটো ছিলেক্ট কৰি পেমেণ্টটো ইয়াতে কৰিব পাৰিব পেমেণ্টটো কৰাৰ লগে লগে এনেকৈ পেমেণ্ট ছাকচেছফুল বুলি এটা ৰিচিপ্ট জেনেৰেট হৈ যাব আৰু এই ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে বা প্ৰিণ্ট আউট কৰি নকৰিলে আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে বাই চান্স যদি আপোনালোকৰ লগ আউট হৈ যায় তেন্তে আপোনালোকে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি আপোনালোকৰ যি যি ডিটেইলছ ইয়াতে খুজিছে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰি আই এম নট এ ৰবটত ক্লিক কৰি গেট ষ্টাৰ্টেডত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন অপশ্যনত পুনৰ ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ষ্টেটাছত ক্লিক কৰি ইয়াতে দেখা পাইছে আপোনালোকে এনেকৈ দেখা পাই যাব ইয়াতে আপোনাৰ ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব আৰু এটা আপোনালোকে ৰিচিপ্ট ডাউনলোড কৰিব লাগিব ডাউনলোড অপশ্যনটো আপোনালোকে দেখা পাইছে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে ইয়াতে আপোনালোকে চালানটো চাব পাৰিব কিমান টকা আপোনালোকে চালান কাটিলে তাৰ পাছতে এইটো চকুৰ চিম্বলটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এটা ৰিচিপ্ট জেনেৰেট হ'ব আপোনালোকে প্ৰিণ্টত ক্লিক কৰিব প্ৰিণ্টত ক্লিক কৰাৰ পাছতে এটা ৰিচিপ্ট জেনেৰেট হ'ব এই ৰিচিপ্টখন আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰটো লৈ গৈ আপোনালোকে লোকেল থানাত গৈ ডকুমেণ্টছ কেইটা জমা কৰি আপোনালোকে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে ফিজিকেল ডকুমেণ্টছ কেইটা ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পাছতে আপোনালোকে ছাবমিট কৰাৰ এদিন বা দুদিনমানৰ পিছতে আপোনাৰ যি পুলিচ ভেৰিফিকেশ্যন হয় সেইটো জেনেৰেট হৈ যাব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব আকৌ আপোনালোকক মই পুনৰ দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে ডাউনলোড কৰিবলৈ লগ আউট কৰিব লগ আউট কৰাৰ পাছত আপোনালোকে পুনৰ লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি আপোনালোকে ষ্টেটাছত ক্লিক কৰি পুনৰ আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাই যাব ক্লোজ এই ক্লোজ অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এটা ইণ্টাৰফেচ খোল খাই যাব আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড অপশ্যনত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰাৰ পাছতে আপোনাৰ যিটো পুলিচ ভেৰিফিকেশ্যন বা কেৰেক্টাৰ চাৰ্টিফিকেটখন এনেকৈ আপোনালোকৰ তাতে ছেভ কৰিবলৈ কাৰণে আহিব আপোনালোকে ছেভ কৰি ল'ব ফাৰ্ষ্টত ছেভ কৰাৰ পাছতে আপোনালোকে অপেন কৰি চাব পাৰিব আপোনাৰ পুলিচ ভেৰিফিকেশ্যন বা পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেটখন চ' বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকে অতি সহজে পুলিচ ভেৰিফিকেশ্যন বা পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট অনলাইন এপ্লাই কৰি ডাউনলোড কৰিব পাৰিব